বন্ধুসকল নমস্কাৰ। চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন কৰা মহাপ্ৰবঞ্চক ইমতিয়াজ হুছেইনক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন কৰা মহাপ্ৰবঞ্চক ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহাপ্ৰবঞ্চক ইমতিয়াজ হুছেইনক। নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। চাকৰি দিয়াৰ ভুৱা প্ৰতিশ্ৰুতি ব্যৱসায়িক প্ৰতিষ্ঠান হস্তান্তৰ কৰাৰ নামত লুণ্ঠন কৰিছিল ধন। ঘৰৰ দুৱাৰ বন্ধ কৰি ভিতৰত সোমাই আছিল প্ৰবঞ্চক ইমতিয়াজ। নিজকে ডাক্তৰ, কেতিয়াবা নিজকে অভিবক্তা হিচাপে পৰিচয় দি ঠগি আহিছিল মানুহক। ইমতিয়াজৰ গেৰেজৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেইবাখনো বিলাসী বাহন। এই মুহূৰ্তৰ ডাঙৰ খবৰ, মেঘালয়ৰ মিনিষ্টাৰেই হওক, SP অথবা DSP হওক, কোনো আহিব নোৱাৰিব অসমলৈ। অধিক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে যোৰাবাটত। মেঘালয়ৰ মিনিষ্টাৰ অথবা SP DSP অসমলৈ কোনো আহিব নোৱাৰিব। যোৰাবাট হৈ অসমলৈ অহা মিনিষ্টাৰৰ কনভয়ক ভেটি কঠোৰ সকিয়নি। অসমীয়া উগ্ৰমূৰ্তি দেখি হাতযোৰ কৰিবলৈ বাধ্য হ'ল মেঘালয়ৰ পুলিচ। অসমলৈ কাকো আহিবলৈ দিয়া নহয়, খাচী ছাত্ৰ সন্থাক জনাই দিব। যোৰাবাটৰ প্ৰতিবাদকাৰীৰ হৈ বিকাশ অসমৰ সকিয়নি। মন্ত্ৰীৰ এস্কৰ্ট বাহিনী আগচি অসমীয়া ৰুদ্ৰমতী। আমি হিংস্ৰ নহয়, মাৰপিটো নকৰোঁ, কিন্তু অসমত সোমাব নিদিওঁ আমি কাকো। আমি আইন শৃংখলা মানি প্ৰতিবাদ অব্যাহত ৰাখিম। অসমীয়াৰ ওপৰত ভৱিষ্যতে হাত নলগাওঁ বুলি নোকোৱালৈকে আমি শান্ত নহওঁ। মেঘালয়ৰ মিনিষ্টাৰ অথবা SP DSP অসমলৈ কোনো আহিব নোৱাৰিব। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, শ্বিলঙৰ ঘটনাক লৈ কঠোৰ মেঘালয় উচ্চ ন্যায়ালয় আৰু শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ কঠোৰ মেঘালয়ৰ উচ্চ ন্যায়ালয়, শীঘ্ৰেই দোষীক কৰায়ত্ব কৰাৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ। মেঘালয় চৰকাৰৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। 24 আগষ্টৰ ভিতৰত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ব্যাপক হিংসা, ৰাজহুৱা সম্পত্তি ধ্বংস আৰু নাগৰিকৰ জীৱন বিপন্ন কৰাক লৈ ক্ষুণ্ণ মেঘালয় উচ্চ ন্যায়ালয়। ঘটনাত জড়িত সকলো অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশনা দিয়া হৈছে। জনসাধাৰণক সুৰক্ষা দিব নোৱাৰা মেঘালয় চৰকাৰক তীব্ৰ কৰ্থনা। এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ, নিশাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰ্ষণ হৈছে আৰু যাৰ ফলত 22খন জিলালৈ বতৰ বিজ্ঞানে য়েলো এলাৰ্ট জাৰি কৰিছে ইতিমধ্যে। নিশাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰ্ষণ। ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানপানী। বানৰ কবলত হাতীগাঁও, অনিল নগৰ আৰু নবীন নগৰ, ৰাজগড়কে ধৰি বিভিন্ন প্ৰান্তত মুখলধাৰ বৰ্ষণ হৈছে। স্বাভাৱিক জনজীৱনত ব্যাঘাত ঘটিছে। 22খন জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে ইতিমধ্যে। 24 আগষ্ট পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে বতৰ বিজ্ঞানে।